নমস্কাৰ এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকলক দিবলৈ লৈছোঁ বিগ ব্ৰেকিং নিউজ। কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে আত্মসহায়ক গোটৰ মহিলাসকলৰ একাউণ্টত সোমাই দিব 10,000 কোটি টকা। তাৰো কিন্তু নতুন জাননী আহি পৰিছে, মই জনাই দিম। আৰু লগতে 45,000 টকা সোমাব মহিলাৰ একাউণ্টত। কেনেকৈ পাব আপোনালোকে এতিয়াই চাই লওক। ইয়াৰ আগত যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। যদি ফেচবুকত চাই আছে পেজটো এতিয়াই ফ'ল' কৰি ৰাখক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। তেন্তে হওক জানি লওক কি কি নোটিফিকেশ্যনত আছে আপুনি জানি লওক। হয়, আজিৰ প্ৰথমটো খবৰ, আত্মসহায়ক গোটৰ মহিলাৰ প্ৰথম বছৰত 10,000 টকা চৰকাৰৰ ফালৰ পৰা আৰ্থিক সাহায্য দিয়া হয় বুলি নোটিফিকেশ্যনত উল্লেখ আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যৰ উদ্যমী মহিলাসকলৰ সহায়ৰ বাবে এই আঁচনি প্ৰদত্ত কৰিছিল। এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ 39 লাখ মহিলাক বছৰি 1 লাখ টকা উপাৰ্জন কৰাৰ নিশ্চয়তা প্ৰদান কৰিবলৈ 35,000 টকাকৈ প্ৰদান কৰাৰ ব্যৱস্থা আছে। অৰ্থাৎ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত ৰাজ্যৰ 39 লাখ মহিলাক ঋণৰ ৰূপত 35,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। ইয়াৰ বিষয়ে অধিক জানিবৰ বাবে অসম চৰকাৰৰ DIPR ৱেবছাইটত আপোনালোকে চাব পাৰিব। কোনে কোনে আবেদন কৰিব পাৰিব এতিয়া জানো আহক। হয়, কোনে কেনেকৈ লাভ কৰিব সুবিধা জানক। ৰাজ্যৰ আত্মসহায়ক গোটৰ 39 লাখ মহিলাক এই আঁচনিৰ সুবিধা প্ৰদান কৰা হ'ব। ৰাজ্যৰ যোগ্য মহিলাক ব্যৱসায় আৰম্ভ কৰিবলৈ ঋণৰ ৰূপত 35,000 টকা আৰ্থিক সাহায্য দিয়াৰ ব্যৱস্থা। হিতাধিকাৰী মহিলাসকলক প্ৰথম বছৰত 10,000 টকা চৰকাৰৰ ফালৰ পৰা আৰ্থিক সাহায্য দিয়া হয়। এইটো 2025-ৰ প্ৰথম বৰ্ষতে লাভ কৰিবলৈ গৈ আছে টকা। ব্যৱসায়ত উন্নতি দেখুৱালে পৰৱৰ্তী বছৰত আকৌ 12,500 টকা চৰকাৰৰ ফালৰ পৰা এককালীন সাহায্য আৰু বেংকৰ পৰা 12,500 টকা ঋণ প্ৰদান কৰা হ'ব। অৰ্থাৎ আগন্তুক দ্বিতীয় বছৰত মুঠ 25,000 টকা লাভ কৰিব। ফলত মহিলাগৰাকীৰ প্ৰথম আৰু দ্বিতীয় বছৰত অন্ততঃ সৰ্বমুঠ 35,000 টকা লাভ কৰিব। হয়, এই টকাসমূহ গোটৰ মহিলাসকলে কিন্তু লাভ কৰিবলৈ গৈ আছে। হয়, অহা মাহৰ প্ৰথম দিনাই লাভ কৰিব গোটৰ টকা। হাতত মাত্ৰ কেইটামান দিন বাকী আছে আৰু ইয়াৰ ভিতৰতে আপোনালোকে বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰি ৰাখি দিয়ক। যদি কৰা নাই অতি শীঘ্ৰে বেংকত গৈ লিংক কৰক। পৰৱৰ্তী খবৰ, সকলোৰে সৈতে সকলোৰে বিকাশ। ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ অধীনত 45 বছৰ অনুৰ্ধৰ স্বামীহীনা মহিলাসকলক তেওঁলোকৰ পৰিয়ালৰ সহায়ৰ বাবে তৎকালীনভাৱে 25,000 টকা এককালীন সাহায্য প্ৰদান কৰাৰ লগতে তেনে মহিলাৰ বেংক একাউণ্টত প্ৰতি মাহে 300 টকাকৈ পোনপটীয়াভাৱে ধন জমা দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলি উল্লেখ কৰিছে। আগতে 300 টকা আছিলে, এতিয়া অৰুণোদয় আঁচনি অন্তৰ্ভুক্ত কৰিছে 1250 টকাকৈ লাভ কৰি আছে। প্ৰপত্ৰ ক্ৰমিক নম্বৰ ইয়াতে দিব লাগিব। এই ফৰ্মটো আপুনি জমা দিব লাগিব এই আঁচনিৰ টকা লাভ কৰিবলৈ হ'লে। হয়, 45 বছৰৰ যিসকল ঊৰ্ধ্বৰ আছে মহিলাসকল আছে তেওঁলোকে এই ফৰ্মটো জমা দিব লাগিব। ইয়াতে চাওক প্ৰাপ্তি স্বীকাৰ দিয়া আছে। ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ অনুমোদনৰ বাবে জনোৱা আবেদন পত্ৰ আজি ইয়াতে ডেট দিব লাগিব। তাৰপিছত শ্ৰীমতীৰ নাম লিখিব লাগিব, স্বামী স্বৰ্গীয় হ'ব লাগিব। ইয়াতে লিখাই আছে স্বৰ্গীয় স্বামীৰ নাম, গাঁৱৰ নাম, পঞ্চায়তৰ নাম, উন্নয়ন খণ্ডৰ নাম, জিলাৰ নাম লিখিব লাগিব। আবেদন গ্ৰহণকাৰীৰ বিষয়াৰ স্বাক্ষৰ দিব লাগিব। তাৰপিছত বিষয়াগৰাকীৰ নাম দিব লাগিব, সম্পূৰ্ণ নাম লিখিব লাগিব। আবেদন গ্ৰহণ কৰা দিনাংক, কিমান তাৰিখত আবেদন কৰি আছে, আবেদন জমা লোৱা কাৰ্যালয়ৰ নাম লিখিব লাগিব, কোনটো কাৰ্যালয়ত জমা দি আছে আপুনি, পঞ্চায়তত নে আপোনাৰ ব্লকত জমা দি আছে না জিলা আয়ুক্তৰ কাৰ্যালয়ত জমা দি আছে আপুনি, সেই জমা লোৱা কাৰ্যালয়ৰ নাম লিখিব লাগিব। তাৰপিছত পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগ অসম চৰকাৰ এনেকৈ লিখা থাকিব। তাৰপিছত আপুনি আৰু এখন ফৰ্ম আছে ইয়াতে দিয়া আছে আবেদন পত্ৰ, ইয়াতে এপ্লিকেশ্যন ফৰ্মটো। হয়, আবেদনকাৰীৰ প্ৰথম নাম লিখিব লাগিব, মৃত স্বামীৰ নাম ইয়াতে লিখিব লাগিব। তাৰপিছত আবেদনকাৰীৰ জন্মৰ তাৰিখ দিব লাগিব, বয়স কিমান হয় দিব লাগিব, স্বামীৰ মৃত্যুৰ তাৰিখ কিমান তাৰিখত ঢুকাইছে দিব লাগিব, বৰ্গ শ্ৰেণী কেটেগৰী কি হয় দিব লাগিব, চয়ত আছে ঠিকনা এড্ৰেছ দিব লাগিব, জিলা, তাৰপিছত খণ্ড উন্নয়ন কাৰ্যালয়ৰ নাম, ব্লক নাম, পঞ্চায়ত বা VCDC স্বায়ত্তশাসিত পৰিষদ এইসমূহ আপুনি দিব লাগিব। গাঁৱৰ নাম লিখিব লাগিব, ৱাৰ্ডৰ নাম লিখিব লাগিব, চিহ্ন পদ বা গৃহ নম্বৰ, ঘৰ নম্বৰ দিব লাগিব। তাৰপিছত হাতত দিব লাগিব বেংকৰ বিৱৰণ। যিহেতু বেংক একাউণ্টত টকা সোমাই পৰিব সেয়েহে বেংকৰ বিৱৰণসমূহ দিব লাগিব। এনেকৈ ইয়াতে বেংকৰ নাম আছে, বেংকৰ শাখাৰ নাম আছে, IFSC কোড আছে, একাউণ্ট নম্বৰ আছে, আবেদনকাৰীৰ বেংকৰ পাছবুক থকা নম্বৰ আছে,
পৰিচয় পত্ৰ আছে তাৰপিছত 5 নম্বৰ এইসমূহ আপুনি ফিল আপ কৰিব আৰু এই ফৰ্মটো আপোনালোকে গাঁও পঞ্চায়তৰ মেম্বাৰ আপুনি আছে মেম্বাৰৰ ওচৰত যাব নাইবা পঞ্চায়তৰ প্ৰেচিডেণ্টৰ ওচৰত আপুনি যাব গ'লে কিন্তু আবেদন কৰিব পাৰিব সো আজি এইটো আছিল আপোনালোকৰ বাবে দিবলগীয়া আপডেট ভিডিওটো ভাল লাগিলে যিমান পাৰে ভিডিওটো বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই আছে পেজটো এতিয়াই ফলো কৰি ৰাখি দিব সো আজিলৈ মানে ধন্যবাদ